ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ নৱেম্বৰ মাহত বিশেষকৈ তিনি ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব বুলি কৈছে শনিদেৱৰ কৃপাত এই তিনি ৰাশিৰ জীৱনলৈ বিভিন্ন ইতিবাচক পৰিৱৰ্তন আপোনালোকৰ বাবে কঢ়িয়াই লৈছে এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতিৰ আধাৰিত আৰু এই ভাগ্যশালী তিনি ৰাশিৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে বা নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ এই তিনি ভাগ্যশালী ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বিশেষকৈ এই নৱেম্বৰ মাহটোত অত্যন্ত শুভ দেখা পোৱা গৈছে এই মাহত বিশেষকৈ আপোনালোকৰ অনুকূল ফলাফল দেখিব কৰ্মক্ষেত্ৰত পদোন্নতি লাভ কৰিব বুলি কৈছে ব্যৱসায় বা আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰতে হওক বিশেষকৈ অনুকূল ফলাফল দেখিব বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মাহটোত অত্যন্ত শুভ দেখা পোৱা গৈছে বিশেষকৈ শনিৰ প্ৰত্যক্ষৰ গতি আৰু নৱেম্বৰ মাহত বিশেষকৈ বুধ গ্ৰহৰ প্ৰসাদ গতিয়ে কুম্ভ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকৰ বাবে বহুতো শুভ ফল কঢ়িয়াই আনিছে শুভ সুযোগ কঢ়িয়াই আনিছে বুলি কৈছে বিশেষকৈ কুম্ভ ৰাশিৰ দ্বিতীয় স্থানত শনিৰ পোনপটীয়াকৈ থাকিব এই নৱেম্বৰ মাহটোত যিয়ে নেকি বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলত ধন বা পৰিয়ালৰ যি আপোনালোকৰ সমস্যা হওক বা নিজৰ বাক্যক প্ৰতিনিধিত্ব কৰিব বুলি কৈছে নিজৰ কথা বতৰাৰ জৰিয়তে কৰ্মৰ ক্ষেত্ৰত পদোন্নতি লাভ কৰিব কৰ্মক্ষেত্ৰত বিশেষকৈ ভাল ইতিবাচক ফল দেখিব বুলি কৈছে আপোনালোকৰ কেৰিয়াৰ ব্যৱসায় বা সামাজিক যি স্থানত প্ৰতিনিধিত্ব কৰা যি দশম স্থানত বুধ ট্ৰেনজিট আপোনালোকৰ হ'ব বুলি কৈছে এই গ্ৰহবোৰৰ গতিবিধি আপোনালোকৰ বাবে অৰ্থাৎ কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আপোনালোকৰ জীৱনৰ বহু ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে এই সময়ত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে হয়তো অভাৱনীয় আৰ্থিক লাভৰ সৃষ্টি হ'ব যাৰ ফলত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক যি অৱস্থা শক্তিশালী হ'ব টকা পইচাৰ ক্ষেত্ৰত ভাল এটা ইতিবাচক ফল দেখিব আৰ্থিকভাৱে বহুত বেছি টনকিয়াল হ'ব বুলি কৈছে কৰ্মক্ষেত্ৰত অনুকূল ফলাফল দেখিব নিবনুৱা লোকসকলে নতুন কিবা এটা চাকৰি হওক কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনা যথেষ্ট প্ৰবল দেখা পোৱা গৈছে একে সময়তে যিসকলে বহু দিনৰ পৰা কিবা এটা কামৰ বাবে চেষ্টা কৰি আছিল বহুত বেছি পৰিকল্পনা কৰিছিল সেই পৰিকল্পনাখিনি বাস্তৱত প্ৰতিফলিত হ'ব বুলি কৈছে এই সময়ত নিয়োজিত লোকসকলে নিজৰ আকাংক্ষিত স্থানলৈ বিশেষকৈ বদলি বা পদোন্নতি লাভ কৰিব পাৰে পাৰিবাৰিক জীৱন সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰা হ'ব এই নৱেম্বৰ মাহটোত কিন্তু কৈছে যে এই মাহত সিদ্ধান্ত ল'বলৈ আপোনালোকে নিজৰ মনৰ কথা শুনক আনৰ পৰামৰ্শ লৈ যিকোনো সিদ্ধান্ত ল'লে ভুল বুলি প্ৰমাণিত হ'ব পাৰে গতিকে ধ্যান ৰাখিব কিছুমান ক্ষেত্ৰত আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ ঘৰখনলৈ নতুন সজ্জাৰ নতুন আচবাব ক্ৰয় কৰিবলৈ বা সম্পৰ্কীয় বিশেষকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ অনুপ্ৰাণিত হ'ব পাৰে আৰু এইবোৰৰ ক্ষেত্ৰতো আপোনালোকে সফলতা অৰ্জন কৰিব ভাল এটা প্ৰতিফলন দেখুৱাবলৈ সক্ষম হ'ব বুলি কৈছে যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ নেপাহৰিব অন্য এটা ভাগ্যশালী ৰাশি হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনৰ এই নৱেম্বৰ মাহটোত অত্যন্ত শুভ দেখা পোৱা গৈছে শনিদেৱৰ কৃপাত কৰ্মক্ষেত্ৰত ভাল সুযোগ আপোনালোকৰ বাবে উপলব্ধ হ'ব কৰ্মক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাব পাৰিব কৰ্মক্ষেত্ৰত বিশেষকৈ ছিনিয়ৰ জুনিয়ৰ উভয়ৰ পৰা আপোনালোকে সহযোগিতা যি ধৰণৰ ছাপোৰ্ট সেইখিনি আপোনালোকে লাভ কৰিব বুলি কৈছে বিশেষকৈ এই মাহত শনিৰ প্ৰত্যক্ষ গতি আৰু বুধৰ প্ৰসাদ গতিয়ে মিথুন ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকৰ বাবে শুভ ফল কঢ়িয়াই আনিছে বুলি কৈছে আপোনালোকৰ ৰাশিৰ দশম স্থানত শনি পোনপটীয়াকৈ থাকিব এই মাহটোত যি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ইতিবাচক ফল দিব বুলি কৈছে আগবাঢ়ি যাব পাৰিব এই সময়খিনিত কৈছে যে নিজৰ ধৈৰ্য আৰু নিজৰ যি আপোনালোকৰ মানসিক স্থিতি সেইখিনি আপোনালোকে ভালকৈ ৰাখিব লাগিব বুলি কৈছে একে সময়তে এই সময়খিনিত কৰ্মৰ কেৰিয়াৰ আৰু কৰ্মৰ ফল বিশেষকৈ ইয়াৰ পৰা বুজা যায় যে আপুনি আপোনালোকৰ পেছাদাৰী জীৱনত বিশেষকৈ মিথুন ৰাশিৰ যিসকল জাতক জাতিকা আছে উন্নতিৰ অভিজ্ঞতা লাভ কৰিব নতুন এডুকেশ্যন হ'ব নতুন অভিজ্ঞতা লাৰ্ণিং হ'ব বুলি কৈছে যি আপোনালোকক আগন্তুক বা আহি থকা দিনকেইটাত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে এফালে কৈছে যে এই নৱেম্বৰ মাহটোত আপোনালোকৰ প্ৰতিযোগিতা কম্পিটিশ্যন হ'ব ঋণ আপোনালোকৰ পৰিশোধ কৰিব পাৰিব শত্ৰু পৰাজয় কৰিব পাৰিব এই সময়খিনিত
আপুনি নিজৰ বুদ্ধিমতা নিজৰ চতুৰতা নিজৰ টেলেণ্টৰ ফলত বিশেষকৈ কৰ্মৰ যি পৰিস্থিতি আপোনালোকে অতিক্ৰম কৰিব পাৰিব আগবাঢ়ি যাব পাৰিব বুলি কৈছে এই সময়ছোৱাত কৰ্মসংস্থাপন বিচৰাসকলে হয়তো কিবা এটা সুযোগ বিচাৰি পাব পাৰে বুলি কৈছে আৰু ইতিমধ্যে নিয়োজিত যিসকল লোক আছে তেওঁলোকে হয়তো নতুন দায়িত্ব নতুন কৰ্মসংস্থাপন নতুন পদোন্নতি নতুন নেতৃত্বৰ যি ভূমিকা নেতৃত্ব দিয়া যি ভূমিকা আপোনালোকে লাভ কৰিব পাৰে বা কিবা এটা দায়িত্ব আপোনালোকক অৰ্পণ কৰিব পাৰে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত পদোন্নতি আৰু এই সময়খিনিত আপোনালোকৰ কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব আপোনালোকৰ সৃষ্টিশীল চিন্তাধাৰা আৰু ন্যায়িকতাক বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত শলাগ লোৱা হ'ব পাৰে যিসকলৰ আইনী সমস্যা চলি আছে আদালতৰ গোচৰ বা আইনীৰ বিষয়টো অনুকূল ফলাফলৰ সম্ভাৱনা দেখা পোৱা গৈছে এই নৱেম্বৰ মাহটোত নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে এই সময়খিনি অনুকূল সময় সামগ্ৰিকভাৱে এই ট্ৰেনজিটে মিথুন ৰাশিৰ স্থানীয় যিসকল লোক আছে তেওঁলোকৰ বাবে সফলতা আৰু আগবাঢ়ি যোৱাৰ যি অগ্ৰগতি সেইখিনি ইংগিত দিছে বুলি কৈছে এটা অনুকূল ফলাফল আপোনালোকে এই নৱেম্বৰ মাহটোত বুটলিবলৈ সক্ষম হ'ব যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় অন্য এটা ভাগ্যশালী ৰাশি হৈছে বৃষ ৰাশি জাতক জাতিকাসকলৰ এই নৱেম্বৰ মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে বিশেষকৈ নৱেম্বৰ মাহত শনিৰ বিশেষকৈ প্ৰত্যক্ষৰ গতি আৰু বুধ গ্ৰহৰ যি পশ্চাৎ গতিয়ে বৃষ ৰাশি জাতক জাতিকাসকলৰ বিভিন্ন ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন লৈছে ইতিবাচক সুযোগ কঢ়িয়াই আনিছে আপোনালোকে এই সময়খিনিত কৰ্মৰ ক্ষেত্ৰত ভাল এটা পদোন্নতি লাভ কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যি ইচ্ছা বা যি ধৰণৰ আপোনালোকৰ পৰিকল্পনা সেইখিনি আগবঢ়াই নিব পাৰিব বুলি কৈছে আয় লাভ আৰু সামাজিক আপোনালোকৰ যি যোগাযোগ সেইখিনি প্ৰতিনিধিত্ব কৰাৰ একাদশ স্থানত শনি প্ৰত্যক্ষ হ'ব অংশীদাৰিত্বৰ সম্পৰ্কীয় আৰু জনসংযোগক প্ৰতিনিধিত্ব কৰা যি সপ্তম স্থানত বুধ ৰেটগ্ৰেড হ'ব বুলি কৈছে আৰু এটা দুটা গ্ৰহৰ বিশেষকৈ স্থান আৰ্থিক আৰু পেছাদাৰী দৃষ্টিকোণৰ পৰা বৃষ ৰাশিৰ লোকসকলৰ বাবে এই নৱেম্বৰ মাহটোত উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে এই সময়খিনি অংশীদাৰিত্ব সম্পৰ্কীয় যিখিনি আপোনালোকৰ কাম কৰি আছে সেই কামখিনিৰ পৰা আপোনালোকে ভাল উপাৰ্জন কৰিব পাৰিব উপাৰ্জন হ'ব কেৱল আপোনালোকৰ আয়ৰ বৃদ্ধি হোৱাই নহয় উপাৰ্জনৰ কিছুমান নতুন যি ৰাস্তা বা উৎসৱো আপোনালোকৰ বাবে আহিব পাৰে বুলি কৈছে এই নৱেম্বৰ মাহটোত যিসকল ব্যৱসায়ৰ লগত জড়িতসকলে নতুন চুক্তি বা ক্লায়েণ্ট লাভ কৰিব পাৰে বুলি কৈছে সম্ভাৱনা আছে ইয়াৰ উপৰি আপোনালোকৰ যোগাযোগৰ যি দক্ষতা আৰু বৌদ্ধিক ক্ষমতাৰ উন্নত হ'ব যাৰ ফলত আপুনি আপোনালোকৰ ধাৰণাসমূহ ফলপ্ৰসূভাৱে উপস্থাপন কৰিব পাৰিব এই সময়ত বিশেষকৈ ব্যৱসায় কৰ্মৰ ক্ষেত্ৰত আপোনালোকে বহুত বেছি ভাল সময় অতিবাহিত কৰিব নতুন কাম আৰম্ভ কৰাৰ বাবে আপোনালোকৰ বাবে এই সময়খিনি অনুকূল সময় বিনিয়োগৰ বাবে যদি পৰিকল্পনা কৰিছে যিসকলে বিনিয়োগৰ বাবে পৰিকল্পনা কৰিব পাৰে আপুনি ভাল ফল পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই নৱেম্বৰ মাহটোত বিশেষকৈ অনুকূল ফলাফল বুটলিবলৈ বা লাভ কৰিবলৈ সক্ষম হ'ব সকলোৰে নৱেম্বৰ মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায়